নমস্কাৰ সৰ্বদসকল আজি আমাৰ ৰাজ্যৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হয় সৰ্বদসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি জানিলোঁ আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে কি মন্তব্য আগবঢ়াইছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আঁচনি তেওঁলোকে বনাইছে, অৰুণোদয় আঁচনি বনাইছে, জল জীৱন আঁচনি, যি জল জীৱন আঁচনি আজিলৈকে আমাৰ গ্ৰাম্যাঞ্চলত পানী যোৱা নাই, কিন্তু কৰোৰ টকা কৰিছে। আপোনালোকে দেখিছে নমামি ব্ৰহ্মপুত্ৰত কৰোৰ টকা কৰিছে। বহু আঁচনি ওলাইছে, আঁচনিবিলাক এনে ফ্লপ হৈছে, কোনো কামত লগা নাই। আমাৰ অংগনবাড়ীৰ হাতে খালি কাম কৰাইছে, অংগনবাড়ী কাম কৰা যন্ত্ৰত পৰিণত কৰাইছে। NRC কৰিব লাগে, BLO কৰিব লাগে, কিন্তু কাটৰ অনুৰোধ জনাইছো অংগনবাড়ীয়ে কাম কৰিব ভয় নকৰে, খালি চলিব পৰা কৰি এটা আমাক চেলাৰী দিয়ক। আমি ডাইৰেক্টৰ মহোদয়ে আমাৰ কাৰণে যি প্ৰপ'জেল পঠাইছে সেই প্ৰপ'জেলটো বিচাৰি আজি আমি ইয়াত আহিছো, যাতে চৰকাৰে সেই প্ৰপ'জেলটো অতি সোনকালে ঘোষণা কৰি আমাক পৰৱৰ্তী পৰ্যায়ত কাম কৰিব। 10,000 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা এই প্ৰপ'জেল 19 অক্টোবৰতে পঠাইছে, কিন্তু অসমৰ চৰকাৰে আমাক লৈ মাত্ৰ হেতালি খেলাইছে, কাম কৰা আমাক যন্ত্ৰ কৰিছে, বাকী আৰু ইমানে নাই। আমি বৰ দুখত আছো আৰু দুখৰ কাৰণে এই আন্দোলনৰ ইচ্ছা নাযায় আন্দোলন কৰিবলৈ, আমাৰ ইচ্ছা নাযায়, কিন্তু চৰকাৰে আমাক বাধ্য কৰাইছে। তেওঁলোকে অত পইচা খৰচ নকৰি সৎ কামত খৰচ কৰক, এয়া আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছো। ধন্যবাদ। এতিয়া মাত্ৰ কৰ্মীয়ে পাইছো 6,500, সহায়িকাই পাইছো সহায়িকা 3,200 আৰু মিনি কেন্দ্ৰৰ কৰ্মীতকৈ কম। এইখিনিৰে আমি ঘৰ চলাব পাৰি কি মূল্য প্ৰত্যাহাৰ বজাৰত সোমাব নোৱাৰি, ল'ৰা ছোৱালী পঢ়াব নোৱাৰো, হাহাকাৰ আমাৰ অংগনবাড়ীৰ হাহাকাৰ। গতিকে আপোনালোকৰ জৰিয়তে পুনৰবাৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে তেওঁ আমাৰ এই প্ৰপ'জেলটো সোনকালে ঘোষণা কৰে। ধন্যবাদ। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।